ছাত্ৰ ছাত্ৰী হৈ গ'ল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা 1 নম্বৰ প্ৰশ্নটো আছিল The potential difference between the terminals of an electric heater is 60 volt when it draws a current of 4 ampere from the source. What current will the heater draw if the potential difference is increased to 120 volt? এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱভেদ 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এই প্ৰবাহ আহৰণ কৰে বিভৱভেদ 120 ভি লৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব যদি আমি উলিয়াই চাওঁ কাৰেক্ট আনসাৰ অপচন ডি টু হ'ব নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো আছিল The directional movement of a seedling is caused by বীজৰ অংকুৰণৰ গতি বা চলনৰ কাৰণ হ'ল হ'ব সূৰ্যৰ পোহৰ বীজৰ অংকুৰণৰ গতি বা চলনৰ কাৰণ হৈছে সূৰ্যৰ পোহৰ সানলাইট নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো আছিল যে The device used to produce electric current is called a বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি বোলা হয় বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিক জেনাৰেটৰ বোলা হয় নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ কুৱেশ্যনটো আছিল যে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে কাৰেক্ট আনসাৰ হৈছে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সি জিংক ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে নেক্সট তোমালোকে চোৱা 5 নম্বৰ প্ৰশ্নটো The unit of specific resistance of a material in SI system is এটা পদাৰ্থৰ ৰোধকতাৰ SI একক কি সুধিছে অপচনসমূহ চোৱা কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ B2 নেক্সট কুৱেশ্যন 6 নম্বৰ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল কোষ বিভাজনত উদ্দীপনা যোগোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হৈছে সাইটোকাইনিন অপচনসমূহ মই আৰু কৈ থকা নাই কাৰণ অপচনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব নেক্সট প্ৰশ্নটো চোৱা 7 নম্বৰ প্ৰশ্নটো আছিল যে which of the following is not a renewable resource of energy তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ফসিল ফুয়েল অৰ্থাৎ জীৱাশ্ম ইন্ধন নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰ কুৱেশ্যনটো আছিল যে which of the following are not a ionic compounds তলৰ কোনবোৰ আয়নীয় যৌগ নহয় সুধিছে গতিকে ইয়াতে থকা অপচনসমূহৰ অপচন নম্বৰ 2 HCl আৰু 3 CCl4 এই দুটা আয়নীয় যৌগ নহয় নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ কুৱেশ্যনটো আছিল যে এলিমেণ্ট হেভিং ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 283 ইজ এই ইলেক্ট্ৰনিক বিন্যাস থকা মৌলটো কি হ'ব সুধিছে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি Al এলুমিনিয়াম নেক্সট কুৱেশ্যন চোৱা 10 নম্বৰ কুৱেশ্যনটো আছিল যে the ratio of hydrogen and oxygen present in water by volume is পানীৰ অণুত হাইড্ৰজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত কিমান সুধিছে আয়তনৰ অনুপাত হৈছে 2:1 অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা 11 নম্বৰ কুৱেশ্যনটো suppose you are going to compose a poem which part of the brain will be functioning ধৰা হ'ল তুমি এটা কবিতা লিখিব লৈছা তোমাৰ মগজুৰ কোনটো অংশ ক্ৰিয়াশীল হ'ব গতিকে যেহেতু ইয়াত কবিতা লিখাৰ কথা কৈছে গতিকে মগজুৰ চেৰিবেলাম অংশ অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল যে মানৱ শৰীৰত মূত্ৰ প্ৰবাহৰ শুদ্ধ পথটি চিনাক্ত কৰা অপচনসমূহ তোমালোকে চোৱা শুদ্ধ পথটি হৈছে অপচন নম্বৰ সি চিত থকাটো কিডনী অৰ্থাৎ বৃক্ক মূত্ৰনলী মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন থলী তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জইন কৰি ল'বা সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে দি থোৱা আছে নেক্সট কুৱেশ্যন 13 নম্বৰ দ্য কমন নেম অফ দ্য কম্পাউণ্ড CaOCl2 ইজ যৌগ CaOCl2ৰ সাধাৰণ নামটো কি সুধিছে গতিকে যৌগ CaOCl2ৰ সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট চোৱা 14 নম্বৰ কুৱেশ্যন তলৰ কোনটো কাৰ্বনৰ বহুৰূপতা নহয় সুধিছে
কাৰ্বনৰ বহুৰ উৎপাদন নহয় বুলি যেহেতু কৈছে ফ্লোৰিন হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা 15 নম্বৰ লেন্স এখনৰ ক্ষমতা 1D ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব সুধিছে যেহেতু 1D বুলি কৈছে ডায়োপ্টাৰ গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চোৱা 16 নম্বৰ মানুহৰ জনকোষত থকা লিংগ নিৰ্ণায়ক ক্ৰমজমৰ সংখ্যা কিমান মানুহৰ জনকোষত থকা লিংগ নিৰ্ণায়ক ক্ৰমজমৰ সংখ্যা হৈছে 1 পেয়াৰ অৰ্থাৎ এক জোৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো বিউটনৰ গঠন সমযোগী গতিকে অপশ্যন এটোৱে হ'ব কাৰেক্ট এনসাৰ এটো হৈছে বিউটনৰ গঠন সমযোগী নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 22 প্ৰশ্নটো আছিল যে পানীৰ সহায়ত এটিপি অণুত থকা ফসফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণটো কি আমাক সুধিছে অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 23 ধাতৱ দ্যুতি সম্পন্ন অধাতুবিধ হৈছে আয়োডিন অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চোৱা এচিডিক অক্সাইড ইজ আমলিক অক্সাইড বিধ হৈছে CO2 হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 25 ইয়াতে আমাক আইডেন্টিফাই কৰিব দিছে ইয়াতে চোৱা আমাক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ দিয়া আছে ইয়াতে আমাক 1 নম্বৰত এটো কি হয় সুধিছে গতিকে এয়া হ'ব এইটো হৈছে সাইনেপস ঠিক আছে এটো লগত মিলিব নেক্সট 2 নম্বৰ আছে এটো ঠিক আছে 2 নম্বৰটো হৈছে এটো ডেনড্ৰাইট তাৰ পিছত এটো হিনি হৈছে একচন আৰু নি হৈছে দেহকোষ বডি সেল গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 26 এ মলিকুল অফ প্ৰপেন has প্ৰপেনৰ অণু এটাত কিমানডাল সহযোজী বান্ধনী থাকে সুধিছে অৰ্থাৎ প্ৰপেনৰ অণু এটাত 10টা সহযোজী বান্ধনী থাকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 28 হৰপিল হেলাইৰ প্ৰজনন প্ৰক্ৰিয়াটো হ'ল হৰপিল হেলাইৰ প্ৰজনন প্ৰক্ৰিয়াটো হৈছে বিভংগন অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 29 ইয়াতে আমাক এছাৰছন আৰু ৰিজনৰ কুৱেশ্যন দিছে এছাৰছনত কি দিছে চোৱা দাবী পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহৰ গাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয় গতিকে এইটো কাৰেক্ট ৰিজন কি দিছে চোৱা ৰিজন দিছে যে খাদ্য শৃংখল 3 বা 4 পৌষ্টিক স্তৰৰ ওপৰলৈ পোৱা নাযায় গতিকে ইয়াতে থকা ৰিজনটো শুদ্ধ আৰু এছাৰছনটো শুদ্ধ কিন্তু ৰিজনে এছাৰছনৰ শুদ্ধ কাৰণটো ব্যাখ্যা কৰা নাই গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 30 তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতাৰ নিৰ্দেশ নকৰে সুধিছে যেটো ইয়াত নকৰে বুলি কৈছে এটো হ'ব শুদ্ধ উত্তৰ আৰ স্কয়াৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 31 মান ৰোধক আৰু 5টা ৰোধক সংযোগ কৰিব পৰা সৰ্বোচ্চ ৰোধৰ মান কিমান হৈছে গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ তোমালোকক যদি ডিটেইলছত এক্সপ্লেনেশ্যন লাগে তোমালোকে আমাৰ পেইড গ্ৰুপত জয়েন কৰি ল'ব পাৰিবা তাত তোমালোকে ডিটেইলছত এক্সপ্লেনেশ্যন ভিডিঅ' পাই যাবা নেক্সট প্ৰশ্ন চোৱা বায়ুৰ মাজেৰে আহি আয়তকাৰ কাচৰ টুকুৰা এটাৰ মাজেৰে পাৰ হৈ যোৱা এটা পোহৰ ৰশ্মি দেখুওৱা হৈছে তলৰ কোনটো শুদ্ধ আমাক সুধিছে ইয়াতে অপশ্যন বিলাকৰ ভিতৰত অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 33 ভাৰতবৰ্ষত কোন চনত পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হয় ভাৰতবৰ্ষত 1986 চনত পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হৈছিল নেক্সট প্ৰশ্নটো চোৱা বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজন গেছে বাধা দিয়ে বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজন গেছে বাধা দিয়ে অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট ৰেজ অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ধাতুবিধ হ'ল সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুবিধ হৈছে সিলভাৰ ৰূপ নেক্সট প্ৰশ্ন চোৱা প্ৰশ্ন নম্বৰ 36 মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতটো কি মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতটো হৈছে 9:3:3:1 নেক্সট চোৱা কুৱেশ্যন নম্বৰ 37 বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো বুজায় সৎ প্ৰতিবিম্ব ওলোটা বুজায় অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ ৰিয়েৰ
real image inverted. Question number 38. চকুৰ কোনবিধ অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। Question number 39. তলৰ কোনটো বৃহৎ নদীবান্ধৰ সমস্যা নহয়? বৃহৎ নদীবান্ধৰ সমস্যা কোনটো নহয় সুধিছে? ৰিলিজিয়াছ প্ৰব্লেম, ধৰ্মীয় সমস্যা বৃহৎ নদীবান্ধৰ সমস্যা নহয়। নেক্সট কুৱেশ্যন চোৱা 40 নম্বৰ। মানৱ ভ্ৰূণটোৱে মাতৃদেহৰ পৰা পুষ্টি লাভ কিহৰ যোগেদি কৰে? মানৱ যিটো ভ্ৰূণ থাকে সেই মানৱ ভ্ৰূণটোৱে প্লেচেণ্টাৰ যোগেদি পুষ্টি লাভ কৰে। নেক্সট কুৱেশ্যন 41 নম্বৰ। এবিধ যৌন ৰোগ হৈছে গনৰিয়া হৈছে এবিধ যৌন ৰোগ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 42 নম্বৰ। প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল? প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ আগবঢ়াইছিলে ডাৰউইনে। কুৱেশ্যন নম্বৰ 43 আমাক কি কৈছে? শুদ্ধ চিত্ৰটো বাছি উলিয়াব দিছে। ইয়াত যদি তোমালোকে চিত্ৰকেইটা ভালদৰে চোৱা, শুদ্ধ চিত্ৰ অপশ্যন চিটো হ'ব। কুৱেশ্যন নম্বৰ 44। মানুহৰ অক্ষিগোলকৰ ব্যাস প্ৰায়? মানুহৰ অক্ষিগোলকৰ ব্যাস হৈছে 23 mm। কুৱেশ্যন নম্বৰ 45। আজিৰ ভিডিঅ'ৰ শেষৰ MCQ কুৱেশ্যনটো। চক্ৰীয় যৌগ কোনটো সুধিছে? গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, C6H12। এইটো হৈছে এটা চক্ৰীয় যৌগ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি এই ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যন পেপাৰসমূহ যদি লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন কৰি ল'বা।